নগাঁও মাৰ্কাজত স্বাধীনতা দিৱস পালন নগাঁও মাৰ্কাজ একাডেমীত ৭৮তম স্বাধীনতা দিৱস পালন পুৱা ৭ বজাত পতাকা উত্তোলন কৰে অধ্যক্ষ মুস্তাফা কামালে ৰেলীৰ উদ্বোধন কৰে জ্যেষ্ঠ শিক্ষক নৃপেন শইকীয়াই প্ৰতিযোগিতা পৰিচালনা কৰে জ্যেষ্ঠ শিক্ষক আনিছুজ্জামানে 12 বজাত অনুষ্ঠিত হয় মুকলিও বঁটা বিতৰণী সভাত সভাপতিত্ব কৰে আলহাজ ফজলুল হক চৌধুৰীয়ে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকে বাহাৰুল ইছলাম মুস্তাফা কামাল নাছিউৰ ৰহমান শিক্ষাবিদ নুৰ মহম্মদ সাংবাদিক ৰূপচান আহমেদ ছাত্ৰনেতা আনোৱাৰুল ইছলাম এলিম হুছেইন যুৱ নেতা শহীদুল ইছলাম তৌছিফ আহমেদ ৰফিকুল ইছলামকে আদি কৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে মই খুব বেছি পুৰণি কথা ক'ব নাযাওঁ যেতিয়া আমি স্কুলত পঢ়িছিলোঁ তেতিয়া 15 আগষ্ট বুলি ক'লে তাৰ আগদিনাখনে আমাৰ ঘৰত কোৱা হয় যে কালি 15 আগষ্ট আছে কালি স্কুলত যাব নালাগে আমাক কেনেকৈ কোৱা হৈছিল And my dear friends, my name is Mukarima Sultana. I read in class 2 for Markaz Academy. Today is a special day. We celebrate India's freedom 15 August. Staff reporter Nogao, Protiti News, Bharat.